হেল্ল' গাইজ, এইখন দেখিছেনে? আমাৰ ঘৰৰ বাৰীখন এইখন দেখিছেনে? আজি মই এটা বিশেষ গছ দেখাবলৈহে এই ভিডিঅ'টো বনাইছোঁ। এই গছজোপাই মই এঠাইৰ পৰা আনিছিলোঁ, মনে মনে সৰু ডাল এটা লৈ আহিছিলোঁ, আৰু সেই ডালটোৰ পৰা আজি বহুত এজোপা ডাঙৰ এজোপা গছ টাইপৰ নিচিনা হৈ গৈছে। মই আপোনালোকক দেখুৱাইছোঁ সেই গছজোপা। এইজোপা চাওক, সেইজোপাই হৈছে সেই গছজোপা যিজোপা মই সামান্য সৰু ডাল এটা লৈ আহিছিলোঁ, আৰু সেই ডালটোৰ পৰা আজি এজোপা বন ঔষধি গছলৈ ৰূপান্তৰিত হৈছে। এইজোপা হৈছে ইনচুলিন প্লেণ্ট, দেখিছেনে? এইজোপা হৈছে ইনচুলিন প্লেণ্ট। ইয়াত ফুলো ধৰিছে, ফুল ধৰে নে নধৰে মই নাজানো, কিন্তু ইয়াত মই দেখিছোঁ ফুল ধৰা। এইজোপা হৈছে ইনচুলিন প্লেণ্ট। এই ইনচুলিন প্লেণ্টজোপা মই আমাৰ ওচৰৰে এখন কমলাবাৰী বুলি এটা পিকনিক স্পট আছে, তাত এনেকুৱা ফুলৰ উদ্যান এখন আছিলে, তাতে সৰু ডাল এটা মই তাৰপৰা ছিঙি আনিছিলোঁ মনে মনে, আৰু সেই ডালটো পাই চাওক আজি কিমান ডাঙৰ এজোপা ডাঙৰ গছ হ'লহি। এই গছজোপাই ডায়েবেটিছ হ'লে মানুহে যিটো ইনচুলিন ব্যৱহাৰ কৰে, এই গছজোপাও সেই একেই কাম কৰে। এই গছজোপাৰ যিটো পাত আছে, সেই ইনচুলিনৰ দৰবৰ নিচিনাই কাম কৰে। এইজোপাত চাওক বন্ধুসকল। অৱশ্যে ইয়াৰ পাতটো কেনেকে খায় জনা মানুহক সুধি লোৱাটো ভাল।